সঁচাকৈয়ে এইচএছ ফাৰ্ষ্ট ইয়াৰ ইজ দ্য ৰেষ্ট ইয়াৰ হয়নে? যিবোৰে এইবাৰ নতুন এডমিশ্যন লৈছে তেওঁলোকৰ মনত এটাই প্ৰশ্ন যে এইচএছ ফাৰ্ষ্ট ইয়াৰ বোলে ৰেষ্ট ইয়াৰ। গতিকে হয়নে নহয় আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। এইচএছ ফাৰ্ষ্ট ইয়াৰক তোমালোকে ৰেষ্ট ইয়াৰ বুলি নাভাবিবা, কাৰণ যদি তোমালোকে ৰেষ্ট ইয়াৰ বুলি ভাবা তেন্তে তোমালোকৰ ছেকেণ্ড ইয়াৰত গৈ অসুবিধাত পৰিবা। কাৰণ ছেকেণ্ড ইয়াৰৰ বহুতকেইটা চেপ্টাৰৰ বহুত কিছু কথা এইচএছ ফাৰ্ষ্ট ইয়াৰত সোমাই আছে। গতিকে এইচএছ ফাৰ্ষ্ট ইয়াৰত যদি ভালকৈ মনোযোগ দি ক্লাছ কৰা আৰু মনোযোগ দি যদি পঢ়া তেন্তে তোমালোকৰ ছেকেণ্ড ইয়াৰত গৈ বহুত সুবিধা হ'ব। ছেকেণ্ড ইয়াৰত গৈ তোমালোকৰ আৰু আগন্তুক যিবোৰ পঢ়িব লাগে সেইবোৰ নপঢ়িলেও চলিব, কাৰণ তোমালোকে অলৰেডি জানি আহিছা আৰু অলৰেডি জনাৰ দৰকাৰো আছে, কাৰণ ছেকেণ্ড ইয়াৰৰ বহুতকেইটা চেপ্টাৰ এইচএছ ফাৰ্ষ্ট ইয়াৰত আছে। মই বহুত কেইবাৰ তোমালোকক কৈ আছোঁ যে এইচএছ ফাৰ্ষ্ট ইয়াৰক ৰেষ্ট ইয়াৰ বুলি নাভাবিবা, ঠিক আছে? ৰেষ্ট ইয়াৰ বুলি ভাবিলে কাৰো একো লছ নহয়, তোমাৰে হ'ব, ঠিক আছে? গতিকে মোৰ হিচাপত এইবাৰ তোমালোকে এইচএছ ফাৰ্ষ্ট ইয়াৰক ৰেষ্ট ইয়াৰ বুলি নাভাবিবা। ৰেষ্ট ইয়াৰ বুলি ভাবিলে তোমালোকৰ জীৱনটো অলপমান কষ্টকৰ হৈ যাব, ঠিক আছে? পঢ়াত অলপমান প্ৰভাৱ বেয়া পৰিব, ঠিক আছে? ৰিজাল্ট যদি ভাল কৰিব মন আছে তেন্তে এইচএছ ফাৰ্ষ্ট ইয়াৰতো মনোযোগ দি পঢ়ি যোৱা, ঠিক আছে?